নমস্কাৰ, এই মুহূৰ্তত আহিব অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও 5টাকৈ সামগ্ৰী লাভ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বৃহৎ ঘোষণা। আৰু যিসকল PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিখন লাভ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব। আৰু যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত লাখ লাখ চৰকাৰী চাকৰি পদ মুকলি কৰিছে চৰকাৰে আৰু লাখ লাখ পৰিয়ালক দিব চৰকাৰী ঘৰ। কিন্তু চৰকাৰী ঘৰ ক'ত কেনেকৈ আবেদন কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত যিসকল কৃষক আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু 19 নম্বৰ কিস্তিখনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ঘোষণা কৰিছে। আপডেটটো চাই লওক। লাখ লাখ কৃষকে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধন। আহি গ'ল ভুৱা হিতাধিকাৰীসকলৰ নতুন এখন লিষ্ট, অৰ্থাৎ নতুন তালিকা। PM কিষাণ যোজনা লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ দিলে চৰকাৰে। লগতে ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিখন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰী এখন নতুন তালিকা বা নতুন লিষ্ট। আৰু চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীসকলৰ তালিকা। আৰু এই তালিকাৰ যাৰ যাৰ নাম আছে তেওঁলোকে টকাসমূহ ঘূৰাই দিব লাগিব। দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব চৰকাৰী ধন। 18টা কিস্তিৰ ধন ঘূৰাই দিব লাগিব ভুৱা হিতাধিকাৰীসকলে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 8,44,672 জন ভুৱা কৃষকে ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাজ্য চৰকাৰে লগতে কেন্দ্ৰীয় চৰকাৰে। PM কিষাণ যোজনাৰ সন্মানিধিৰ এই কেলেংকাৰীক লৈ শীঘ্ৰেই চলিব তদন্ত। আৰু কৃষি বিভাগে তদন্ত ঘোষণা কৰিছে এই 98 জন কৃষি বিষয়াৰ বিৰুদ্ধে। ইতিমধ্যে 98 জন ADOৰ বিৰুদ্ধে চলি আছে তদন্ত অভিযান আৰু তেওঁলোকৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা কৰিব। লগতে অসমৰ কোন জিলাত কিমান ভুৱা হিতাধিকাৰী আছে তাক লৈ নতুন এখন তালিকা প্ৰস্তুত কৰিছে। বৰপেটা জিলাত 2,03,839 জন আছে ভুৱা হিতাধিকাৰী। লগতে নগাঁও জিলাত 1,16,068 জন আছে ভুৱা হিতাধিকাৰী PM কিষাণ যোজনাৰ অধীনত। লগতে ধুবুৰী জিলাত 61,318 জন ভুৱা হিতাধিকাৰী আছে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু কামৰূপ জিলাত 63,113 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। বাক্সাত 30,671 জন ভুৱা হিতাধিকাৰী আছে বুলি ঘোষণা কৰিছে। আৰু নলবাৰীত 26,897 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। আৰু পশ্চিম কাৰ্বি আংলঙত 25,799 জন ভুৱা হিতাধিকাৰী তালিকা আছে বুলি ঘোষণা কৰিছে। আৰু লখিমপুৰত 46,410 জন ভুৱা হিতাধিকাৰী আছে বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ভুৱা হিতাধিকাৰীক ধন মোকলাই দিয়াৰ অভিযোগত চলি আছে তদন্ত ইতিমধ্যে। আৰু কৃষকৰ নামত ভুৱা হিতাধিকাৰীসকলে ধন আত্মসাৎ কৰা সহ্য কৰা নহ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ একেটা পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্যই PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰি আহিছিলে পূৰ্বতে। কিন্তু এতিয়াৰে পৰা নহ'ব, কাৰণ এটা পৰিয়ালৰ পৰা এজনহে যোগ্য হিতাধিকাৰীসকলে PM কিষাণ যোজনাৰ টকাসমূহ লাভ কৰিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকৰ পৰিয়ালত 2জনৰ পৰা 3জনকৈ সদস্যই PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰিছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই 2জনৰ নাম কৰ্তন কৰক, এজনৰ নামহে ৰাখিব। অৰ্থাৎ যোগ্য কৃষক হ'লে আপোনালোকে এজনৰ নাম ৰাখিব, বাকীখিনি আপোনালোকে কাটি দিব। নহ'লে চৰকাৰে কিন্তু আপোনালোকৰ বিৰুদ্ধে কিন্তু আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যদি আপোনালোকে পূৰ্বতে পইচাসমূহ পাইছে হয়তো এই টকাসমূহ ঘূৰাই দিব লাগিয়ে হ'ব পাৰে চৰকাৰক। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু 19 নম্বৰ কিস্তিখন অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰে, যাৰ বাবে আপোনালোকৰ মাজত মই অৱগত কৰিব নোৱাৰিছোঁ। লগতে 4,000 টকাকৈ দিব বুলি ইতিমধ্যে কেইবাটাও আপডেট আহি পৰিছে। আহিবলগীয়া সময়ত যেতিয়া ফাইনেল হয় লগালগ মই ভিডিঅ' এটা বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ PM কিষাণ যোজনাৰ আপডেটসমূহ পাই থাকিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা বিশেষকৈ ভাল খবৰ। কাৰণ যিসকল নিবনুৱা যুৱক যুৱতীসকল চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খাইছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। মেট্ৰিক পাছ কৰিলে চৰকাৰী চাকৰি লাভ কৰিব। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰি। মুকলি হ'ল 32,438টা চৰকাৰী চাকৰি পদ। কেতিয়া ক'ত কেনেদৰে কৰিব লাগিব আবেদন সবিশেষ আপডেট আপোনালোকে চাই লওক ইয়াতে। বন্ধুসকল, মেট্ৰিক পাছ কৰিয়ে লাভ কৰক চৰকাৰী চাকৰি। যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। মুকলি কৰা হ'ল 32,438টা চৰকাৰী চাকৰিৰ পদ। আৰু নালাগে দিব লিখিত পৰীক্ষা, লগতে অতি সহজতে লাভ কৰিব চাকৰি এতিয়াৰে পৰা। গতিকে সাজু হওক আপুনি, আছে লোভনীয় দৰমহা, অৰ্থাৎ ভালখিনি দৰমহা দিব এতিয়াৰে পৰা বুলি ঘোষণা কৰিছে। আৰু সাজু কৰক নথিপত্ৰ, অনলাইনতে কৰিব পাৰিব আবেদন। অৰ্থাৎ অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব লাগিব। www.rrbcdg.government.in লগইন কৰি আবেদন কৰিব পাৰিব। এপইণ্টমেণ্ট এছিষ্টেণ্ট অপাৰেটৰ, এছিষ্টেণ্ট লকছিড আৰু ট্ৰেক মেইনটেইনাৰ, এছিষ্টেণ্ট TLACৰ বাবে খালী হৈছে চৰকাৰী পদ।
আৰু যোগ্য প্ৰাৰ্থী বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ৰেল বিভাগে ইতিমধ্যে। গতিকে লাখ লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। লিখিত পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে লাভ কৰিব এতিয়াৰে পৰা এই চাকৰি। কম্পিউটাৰ ভিত্তিত আৰু শাৰীৰিক দক্ষতাৰ ভিত্তিত হ'ব এই পৰীক্ষা বুলিও চৰকাৰে ঘোষণা কৰিছে আৰু পৰীক্ষা কৰা হ'ব নথি-পত্ৰ লোৱা হ'ব চিকিৎসাৰ পৰীক্ষা বুলিও ইতিমধ্যে ঘোষণা কৰিছে। আবেদনকাৰী কি যোগ্যতা থাকিব লাগিব অৰ্থাৎ কোনে কোনে আবেদন কৰিব পাৰিব, বয়সৰ সীমা কিমান হ'ব জানিব। আবেদনকাৰী শিক্ষাগত অৰ্হতা হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ, 10 পাছ হ'ব লাগিব। লগতে আবেদনকাৰীৰ বয়স 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। 13 জানুৱাৰীৰ পৰা খুলি দিয়া হ'ব আবেদনৰ বাবে পৰ্টেল মুকলি কৰিব চৰকাৰে। লগতে আবেদনৰ অন্তিম সময়সীমা হৈছে 22 ফেব্ৰুৱাৰী, অৰ্থাৎ 22 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব। গতিকে লাখ লাখ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ। যিসকলে মেট্ৰিক পাছ কৰি হয়তো চাকৰি বিচাৰিছে বা চাকৰি বিচাৰি হাবাথুৰি হৈছে, তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ হাজাৰ হাজাৰ পদ মুকলি কৰিছে চৰকাৰে। গতিকে আপোনালোকে অতি শীঘ্ৰে ৰেল ডিপাৰ্টমেণ্টত এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালক দিব চৰকাৰী ঘৰ। কিন্তু এই চৰকাৰী ঘৰ কাক কাক দিব, কেনেকে দিব, ক'ত কৰিব লাগিব আবেদন, সবিশেষ আপডেটটো এবাৰ চাই লওক। কেইটামান ঘণ্টাৰ পিছতে 50,000 লোকে পাব চৰকাৰী ঘৰ। ঘৰ নথকা, মাটি নথকা লোকৰ বাবে নিৰ্মাণ কৰা হৈছে এই আঁচনি। আহি গ'ল হাজাৰ হাজাৰ চৰকাৰী ঘৰ আবেদনকাৰীৰ বাবে অত্যন্ত জৰুৰী খবৰ। কেইটামান ঘণ্টাৰ পাছতে 50,000 চৰকাৰী আৱাস ভাৰ্চুৱেলি মুকলি কৰা হ'ব ৰাজ্যত। লগতে 9 জানুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিঙে। সৰু সজাইত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বুলি চৰকাৰে ঘোষণা কৰিছে আৰু ৰাজ্যৰ 50,000 চৰকাৰী আৱাস ভাৰ্চুৱেলি মুকলি কৰিব মন্ত্ৰীগৰাকীয়ে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে আৰু 40,000 ঘৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে চলি আছে। গতিকে ঘৰ নথকা, মাটি নথকা লোকৰ বাবে নিৰ্মাণ কৰা হৈছে চৰকাৰী কলনী বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু 24টা কলনী নিৰ্মাণ কৰিছে আমাৰ অসমত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ। ইতিমধ্যে বহু লাখ লোকে লাভ কৰিলে চৰকাৰী পকী ঘৰ। যিসকলে পোৱা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ। শীঘ্ৰে নতুন নিয়মেৰে 1 কোটি ঘৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। অসমৰ 7 লাখ লোকে অতি শীঘ্ৰেই পাব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। গতিকে মুখ্যমন্ত্ৰী আৱাস যোজনা আৰু অধীনত এই ঘৰ দিয়া হ'ব ৰাজ্যত। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যদিহে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিম বুলি ভাবিছে বা আবেদন কৰিছিলে, তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ, কাৰণ নতুনকৈ 7 লাখ পৰিয়ালক দিব চৰকাৰী পকী ঘৰ। যিসকলে কেঁচা ঘৰত আছে তেওঁলোকৰ বাবে অত্যন্ত ভাল খবৰ, কাৰণ অসমৰ যাতে কোনো দুখীয়া পৰিয়ালে এতিয়াৰে পৰা কেঁচা ঘৰত থাকিব নালাগে, তাক লৈ চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও চৰকাৰে কেইবাটাও সামগ্ৰী দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কৰিলে বিৰোধ ঘোষণা। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সামগ্ৰী লাভ কৰিব। কিন্তু কি সামগ্ৰী কেনেকে জানিব, পোনপ্ৰথমে আপডেট এবাৰ চাই লওক। এইবাৰ ৰেচন কাৰ্ডত দাইল, নিমখ, চেনি দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ৰেচন কাৰ্ডক লৈ বিৰোধ ঘোষণা। লাখ লাখ পৰিয়ালৰ বাবে এটা ভাল খবৰ, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থাকিলে কম দামতে লাভ কৰিব দাইল, নিমখ আৰু চেনি এতিয়াৰে পৰা, আৰু সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সামগ্ৰীখিনি বুলিও ইতিমধ্যে ঘোষণা কৰিছে। বজাৰতকৈ বহু কম দামতে এই সামগ্ৰীখিনি বিতৰণ কৰিব চৰকাৰে বুলি ঘোষণা কৰিছে আৰু শীঘ্ৰেই এই ব্যৱস্থা কাৰ্যকৰী কৰিব চৰকাৰে। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। বন্ধুসকল, যদিহে আপোনালোকৰ লগত ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা কোনো ধৰণৰ চিন্তা কৰিব নালাগে, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও দাইল, চেনি আৰু নিমখ এই সামগ্ৰীখিনি অতি কম মূল্যত আপোনালোকে লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ, অৰ্থাৎ য'ৰ পৰা আপোনালোকে সামগ্ৰী লাভ কৰে তাৰ পৰা কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। অৰ্থাৎ ৰেচনৰ দোকানত গৈ আপোনালোকে ৰেচন কাৰ্ড দেখুৱালে হয়তো আপোনালোকে এই সামগ্ৰীখিনি বজাৰতকৈ অতি কম মূল্যত লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।